নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি ৰেচিপি ভিডিঅ'। আজি বনাইছোঁ চিকেন আনদিনা বনোৱাৰ নিচিনাকৈ বনোৱা নাই, আজি অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। এয়া চিকেন লৈছোঁ, আমি চিকেনখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া ইয়াতে আমি নিমখ দিছোঁ সোৱাদ অনুযায়ী, ধনিয়া গুড়ি দিছোঁ এচামুচ সৰু চামুচেৰে, হালধি গুড়িও দিছোঁ, কালাৰৰ বাবে দিছোঁ হালধি গুড়িখিনি। তাৰপিছত দিছোঁ এয়া জিৰা গুড়ি এচামুচ, লগতে অকণমান গৰম মছলাও দি দিছোঁ। তাৰপিছত এটা সৰু সৰুকৈ আলু কাটি ৰাখিছিলোঁ, সেই আলুটো ইয়াতে দি দিছোঁ। আৰু পিঁয়াজ আমি সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট। কেঁচা জলকীয়াটো আমি এতিয়া দিয়া নাই, কেঁচা জলকীয়াও আমি দিম, কাৰণ মাংসত জলকীয়া নহ'লে একেবাৰে বেয়া লাগে খাবলৈ। জলকীয়াখিনি আমি পিছত দিম, কাৰণ এইখিনি আমি যিহেতু হাতেৰে সানিম, হাতত একদম জলকীয়া লাগি যাব, সেইকাৰণে দিয়া নাই। লগতে অকণমান নেমু চেপি দি দিছোঁ। নেমু আমি মাংসখিনি ভাঙি নাযাবৰ বাবে দিছোঁ। লগতে 2 চামুচ মিঠাতেলো ইয়াতে দি দিছোঁ। এইখিনি এতিয়া আমি ভালদৰে সানি ল'ম। এইখিনি আমাৰ সনা হৈ গ'ল। এতিয়া আমি এইখিনি আধা ঘণ্টামান টাইম এনেদৰে ঢাকি ৰাখি দিম। এইখিনি আমি থৈ দিয়া আধা ঘণ্টা হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া ইয়াতে আমি মিঠাতেল দি দিম। তেল আমি বহুত বেছি দিব নালাগে, কাৰণ এইখিনিত আমি আগতেও অলপ তেল সানি থৈ দিছোঁ। তেলখিনি এতিয়া ভালদৰে গৰম হ'ব দিম। তেলখিনি আমাৰ ভালদৰে গৰম হৈ গৈছে। এতিয়া ইয়াতে 2টা শুকান জলকীয়া, তেজপাত আৰু অকণমান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত ইয়াতে সানি ৰখা সেই চিকেনখিনি দি দিছোঁ। কেঁচা জলকীয়া যিহেতু আমি সানোতে দিয়া নাছিলোঁ, সেয়েহে ইয়াতে কেঁচা জলকীয়া অলপ কাটি দি দিছোঁ। এতিয়া এইখিনি আমি ভালদৰে এবাৰ লাৰি দি ঢাকনি মাৰি 5 মিনিটমানৰ কাৰণে থৈ দিম। 5 মিনিট আমাৰ হৈ গৈছে। এতিয়া ঢাকনিখন গুচাই লৈছোঁ। সেয়া চাওকচোন, এইখিনি সিজিবলৈ আৰম্ভ কৰিছে। আৰু আমি সিজাব লাগিব, কাৰণ এইখিনি চিকেন হয়, চিকেন ইমান সহজে নিসিজে, সেয়েহে আৰু সিজাব লাগিব। আকৌ আমি অকণমান লাৰি দি আকৌ ঢাকনি লগাই থৈ দিম, কাৰণ একেবাৰতে বেছি টাইম থৈ দিলে এইখিনি লাগি ধৰিব, সেয়েহে মাজে মাজে এনেদৰে ঢাকনি গুচাই লাৰি দিব লাগিব। এইখিনি আকৌ আমি ঢাকনি গুচাই চালোঁ। এয়া চাওক, এইখিনি এতিয়া আমাৰ ভজা হৈ গৈছে। এয়া তেল ওলাবলৈ আৰম্ভ কৰিছে। তেল ওলাবলৈ আৰম্ভ কৰিছে যেতিয়া পানীখিনি যিখিনি ওলাইছে, কাৰণ এইখিনি আমি নেমু ৰসো দিছিলোঁ, আৰু এনেও অলপ চিকেনত পানী ওলায়ে, পানীখিনি আমাৰ গোটেইখিনি নোহোৱা হৈ গৈছে। ইয়াত তেল ওলাইছে, এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে অকণমান পানী দিম। পানী আমি বহুত বেছি নিদিওঁ, অকণমানেই দিছোঁ, কাৰণ বহুত বেছি পনীয়া হ'লে ভাল নালাগে খাই। পানীখিনি দিয়াৰ পিছত আকৌ আমি ঢাকনি লগাই থৈ দিছোঁ। পানীখিনি দিয়াৰ পিছত আমি কমেও 15 মিনিটমান সিজালোঁ। সিজোৱাৰ পিছত এয়া চাওক, এইখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি ইয়াতে দিছোঁ ধনিয়া পাত অকণমান কাটি। এইখিনি ধনিয়া পাতখিনি দিয়াৰ পিছত আকৌ আমি 1 মিনিটমান এইখিনি উতলাম, তাৰপিছত আমাৰ ৰেডি হৈ যাব। এয়া আমি 1 মিনিট উতলাই ল'লোঁ ধনিয়া পাতখিনি দিয়াৰ পিছত। এইখিনি আমাৰ এতিয়া ৰেডি হৈ গৈছে। কালাৰটো অলপমান কমি আছে, কাৰণ মই ইয়াতে ৰেড চিলি ইউজ কৰা নাই। ৰেড চিলি ইউজ কৰিলে কালাৰটো ধুনীয়া হয়, কাৰণ মছলা বেছি খাবলৈ বেয়া পাওঁ, সেয়েহে ৰেড চিলি দিয়া নাই। এয়া চিকেন ৰেচিপি আমাৰ ৰেডি হৈ গৈছে। বন্ধুসকল, আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।